নমস্কাৰ, আজি মই আপোনালোকক ঘৰত সহজতে বনাব পৰা আইচক্ৰীমৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই আইচক্ৰীমটো বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজি মই আইচক্ৰীমটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পৰাকৈ লৈ আহিছোঁ। এয়া মই 1 লিটাৰ গাখীৰ দি দিছোঁ। গাখীৰখিনি আপোনালোকে ডাঠ গাখীৰ ল'ব, পনীয়া গাখীৰ ল'লে আইচক্ৰীমটো ভাল নহ'ব। এতিয়া মই প্ৰথমতে হাই ফ্লেমত গাখীৰখিনি উতলাই ল'ম। আপোনালোকে ল'ৰা-ছোৱালী আইচক্ৰীম খাব বিচাৰিলে এইদৰে ঘৰত তৎক্ষণাত বনাই দিব পাৰিব ঘৰত থকা সামগ্ৰীৰে। আজি একেবাৰে ঘৰত থকা সামগ্ৰীৰে বনাই দিব পৰা আইচক্ৰীমৰ ৰেচিপিটো লৈ আহিছোঁ। এতিয়া মই এয়া কাপটোৰে 1 কাপ গাখীৰ উতলিব লৈছে। ইয়াতে মই এয়া নমাই থৈ দিলোঁ। এয়া দেখিছেনে? এয়া গাখীৰখিনি মই ছাইড কৰি থৈ দিম। এতিয়া মই একেখন হেতাৰে লৈছোঁ আৰু বেলেগ নললোঁ। এই হেতাখনেৰে হেতা চেনি দি দিছোঁ। চেনি আপোনালোকে কমকৈ খালে অলপ কমো দিব পাৰে আৰু বেছি খালে অলপ ইয়াতকৈ বেছিও দিব পাৰে। এয়া দেখিছেনে? গাখীৰ উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। এইদৰে মিডিয়াম ফ্লেমত মই 5 মিনিট সময় এইদৰে উতলাই ডাঠ কৰি ল'ম। এতিয়া মই এয়া কাষ্টাৰ্ড পাউডাৰ, এইটো কৰ্ণফ্ল'ৰ, 2টা মই নিদিওঁ। কোনোবাৰ ঘৰত নাথাকিবও পাৰে। এই নাথাকিলে কিদৰে বনাব পাৰি এতিয়া মই ইয়াত দি দিম। এয়া আটাটো সকলোৰে ঘৰত থাকিবই। এয়া মই আটা দি আপোনালোকে একেবাৰে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। আটা মই বেছি নিদিওঁ। এয়া 2 চামুচ দি দিছোঁ। ইয়াত মই 2 চামুচ পাউডাৰ গাখীৰ দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও হৈ যাব। এয়া মই ঘৰত বনোৱা পাউডাৰ গাখীৰ, মোৰ চেনেলত আপোনালোকে চালে পাই যাব। এয়া মই 2 চামুচ 3 চামুচ দি দিছোঁ। এইখিনি মই ইয়াতে ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে মিলাই ল'ব। এইখিনি মই আটা আৰু পাউডাৰ গাখীৰখিনি ভালদৰে ইয়াতে মিলাই ল'লোঁ। এইদৰে এতিয়া মই প্ৰথমতে গাখীৰ 1 কাপ যে থৈ দিছিলোঁ, গাখীৰ কাপ আপোনালোকে গৰমে গৰমে নিদিব, নমাই এইদৰে ঠাণ্ডা কৰি ল'ব। এতিয়া মই ইয়াতে গোটেই গাখীৰ কাপ দি এইখিনি ভালদৰে মিলাই ল'ম। আপোনালোকে গৰম গাখীৰত দিলে আটাখিনি লাড্ডু লাড্ডু হৈ যাব। সেইকাৰণে গাখীৰখিনি ঠাণ্ডা কৰি ল'ব। লৈ এইদৰে ঘোল এটা ৰেডি কৰি ল'ব। আপোনালোকে যদি এইদৰে ঘোলটো ৰেডি কৰোঁতে কিবা কাৰণত গৰম গাখীৰ বেছি দিলে গোটা গোটা হৈ থাকে, তেতিয়া আপোনালোকে কি কৰিব জানেনে? চালনীৰে চালি দিব। এইদৰে এইটো মোৰ ৰেডি হৈ গ'ল। পিনে মোৰ গাখীৰৰ এইদৰে উতলি ডাঠ হৈছে। গাখীৰ উতলাই আপোনালোকে মিডিয়াম ফ্লেমত উতলাই ল'ব। এইদৰে আপোনালোকে একেবাৰে ঘৰত থকা সামগ্ৰীৰে ল'ৰা-ছোৱালীক এইদৰে এবাৰ বনাই দিব। গাখীৰ উতলি ডাঠ হৈ কমি আহিছে। এতিয়া মই কি কৰিম জানেনে? গেছৰ ফ্লেমটো কমাই দিম। একেবাৰে ল' কৰি দিব। এয়া মই গেছৰ ফ্লেমটো ল' কৰি আৰু 1 মিনিট সময় এইদৰে লৰাই থাকিম। এইদৰে এতিয়া মই ৰেডি কৰি থৈ দিয়া ঘোলটো এইদৰে আকৌ এবাৰ এইদৰে লৰাই লৈছোঁ। লৈ ইয়াতে কমকৈ দি এইখিনি মই একেবাৰে এইদৰে লৰাই থাকিব লাগিব। আপোনালোকে দিয়াৰ আগত গেছৰ ফ্লেমটো ল' কৰি ল'ব। এইদৰে এতিয়া মই ইয়াতে গাখীৰ লোৱা ঘোলটো ৰেডি কৰা এই চামুচখনেৰে ইয়াতে মই ভেনিলা এচেঞ্চ এয়া 1 চামুচ দি দিছোঁ। আপোনালোকে যি ফ্লেভাৰ ভাল পায় তাকে দিব পাৰিব। এইদৰে দি গেছৰ ফ্লেমটো মোৰ ল'তে আছে। এইদৰে মই মিলাই লৈছোঁ।
এতিয়া মই আপোনালোকক দেখাই দিম কিমানটো জোখত ৰখাব লাগে। গেছৰ ফ্লেম ল'তে আছে, এয়া দেখিছেনে? এইটো জোখত ৰখাই দিব। আপোনালোকৰ সন্তানে আইচক্ৰীম বিচাৰিলে এইদৰে ঘৰতে বনাই দিব পাৰিব। এতিয়া মই কি কৰিম জানেনে? গেছটো অফ কৰি দিম। এয়া মই গেছ অফ কৰি ল'লোঁ। এতিয়া কেৰাহীখনত আইচক্ৰীমৰে মিশ্ৰণখিনি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এইখিনি মই এইদৰে লৰাই অলপ ঠাণ্ডা কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম এয়া এবাটি ফ্ৰেছ মলাই। আপোনালোকে এদিন বা দুদিনৰ ফ্ৰিজত থকা দিলেও হৈ যাব, বেছি দিন থকা নিদিব। এতিয়া এই মলাইখিনি দি মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে তেতিয়া আপোনালোকে 1 লিটাৰ গাখীৰ আমি যেতিয়া প্ৰথমতে উতলাই লৈছিলোঁ তেতিয়া আপোনালোকে উতলাই আধা লিটাৰ কৰি ল'ব, তেতিয়াও হৈ যাব। এইদৰে মই ভালদৰে মিক্স কৰি ল'ম ইয়াতে। এই গোটেইখিনি মই ভালদৰে ইয়াতে এয়া মিক্স কৰি ল'লোঁ। এইদৰে এয়া মই 2টা টিফিন লৈছোঁ। এতিয়া মই ইয়াতে আইচক্ৰীমৰ মিশ্ৰণখিনি এইদৰে দি দিম। একেবাৰে আপোনালোকে সহজতে কম খৰচত ল'ৰা-ছোৱালীক এই আইচক্ৰীমটো বনাই খুৱাব পাৰিব। বজাৰৰ আইচক্ৰীমৰ দৰে হৈ যায়। এয়া মই 2টা টিফিনত দি দিলোঁ। এয়া মই প্লাষ্টিক লৈছোঁ। প্লাষ্টিক আপোনালোকৰ যি থাকে, নিমখৰ পলিথিনটো হৈ গ'লেও হৈ যাব। ভালদৰে ধুই ল'ব চফাকৈ। এতিয়া মই ইয়াতে এইদৰে ঢাকনিখন দি এইটো ৰেডি হৈ গ'ল। ইয়াতো মই চেম প্ৰচেছতে দি দিম। এইদৰে দি ঢাকনিখন এইদৰে দি দিব। এতিয়া মই 5-6 ঘণ্টা ফ্ৰিজত এইদৰে থৈ দিম। এতিয়া মই এয়া ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই কি কৰিম জানেনে? এয়া মিক্সিৰ জাৰ এটা লৈছোঁ। এতিয়া মই চামুচখনেৰে ইয়াৰ পৰা উলিয়াই ল'ম এইদৰে। এইদৰে উলিয়াই ল'ব লাগিব। এয়া মই এটা মিক্সিৰ জাৰটোত উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি মিক্সিটোত মাৰি ল'ম। আপোনালোকে একেবাৰে মাৰি নাথাকিব, ৰৈ মাৰি থাকিব। এতিয়া মই এইখিনি ৰেডি কৰি ল'ম। এয়া মই মিক্সিত এয়া দেখিছেনে ৰেডি কৰি ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে বনাব, একেবাৰে বজাৰৰ আইচক্ৰীমৰ দৰে হৈ যাব। এতিয়া ইয়াতে মই উলিয়াই লৈছোঁ। এতিয়া মই এইদৰে মিক্সিত চেম প্ৰচেছতে এইখিনি মই মিক্সিত এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই আকৌ চেম টিফিন 2টাই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম। এবাৰ আপোনালোকে এইদৰে বনাই দিব, ল'ৰা-ছোৱালীয়ে বাৰে এই আইচক্ৰীমটো আপোনালোকক বিচাৰিব। এইদৰে মই দি দিলোঁ। এতিয়া মই ইয়াৰ ওপৰত অলপ ড্ৰাই ফ্ৰুটছ এইদৰে দি দিম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে একেবাৰে আপোনালোকে ঘৰত থকা বস্তুৰে বনাব পৰা এই আইচক্ৰীমৰ ৰেচিপিটো লৈ আহিছোঁ। এই আইচক্ৰীমটো আপোনালোকে ল'ৰা-ছোৱালীক এইদৰে দিব পাৰিব। এতিয়া মই একেখন প্লাষ্টিকে এইদৰে ঢাকি দিম। এইদৰে লগাই দিব ভিতৰটোত, তেতিয়া বৰফ জমা নহয়। এইদৰে দি দিব। এয়া দেখিছেনে মই এইদৰে দি দিছোঁ। ঢাকনিৰে এইদৰে ঢাকি এইটো মই দি দিম। এইদৰে
এয়া দেখিছেনে এইদৰে দি দিছোঁ দি ঢাকনিখনেৰে এইদৰে দি এতিয়া মই ফ্ৰিজত এয়াও 4-5 ঘণ্টা থৈ দিম এয়া মই ফ্ৰিজৰ পৰা টিফিন দুটা উলিয়াই লৈ আহিলোঁ এতিয়া মই চাই ল'ম এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আইচক্ৰীম আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ বহুত বেছি ভাল হৈছে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব এতিয়া মই উলিয়াই ল'ম এয়া মই টিফিনৰ বাতিটোৰ পৰা উলিয়াই ল'লোঁ ইয়াত অলপ আকৌ ড্ৰাই ফ্ৰুটছ দি দিছোঁ এইদৰে এতিয়া মই আইচক্ৰীমটো পিচ পিচকৈ কাটি ল'ম এয়া মই চুৰি এখন লৈছোঁ এইদৰে এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু এপিচ দেখাই দিছোঁ আপোনালোকক ওচৰৰ পৰা মই দেখাই দিছোঁ এয়া আইচক্ৰীম মোৰ ৰেডি হৈ গ'ল আপোনালোকে ঘৰত এইদৰে ল'ৰা ছোৱালীক বনাই খুৱাব পাৰিব ঘৰত থকা সামগ্ৰীৰে আপোনালোকে এই আইচক্ৰীমটো বনাব পৰাকৈ মই আপোনালোকলৈ ৰেচিপিটো লৈ আহিছোঁ এইদৰে মোৰ আইচক্ৰীম ৰেডি হৈ গ'ল আপোনালোকে ঘৰত এইদৰে ল'ৰা ছোৱালীক বনাই দিব এই টিফিনটোৰ মই উলিয়াই নলওঁ এইদৰে মই ফ্ৰিজত থৈ এইটো ফ্ৰিজত থৈ দিম এইদৰে মই পিছত উলিয়াই ল'ৰা ছোৱালীয়ে খাব বিচাৰিলে দি দিম আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে